ভিউয়ার্স ওয়েলকাম টু মাই ইউটিউব চেনেল ডেইলি ইনফৰমেশ্যন। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পলিটেকনিকৰ ফৰ্ম ফিল আপ কৰিবলৈ ট্ৰাই কৰি আছা বা কৰিছা, তো তোমালোকে যদি পে'মেণ্ট কৰা নাই, পে'মেণ্ট কেনেকৈ কৰিবা বা এতিয়ালৈকে তোমালোকে ফৰ্ম ফিল আপ কৰা নাই, তো কেনেকৈ কৰিবা A to Z দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকা। তো প্ৰথম কথা, যদি তোমাৰ ৰিটেষ্ট আছে, ফাৰ্ষ্ট চেমত তোমাৰ ফৰ্ম ফিল আপ চলি আছে, বা যদি 6 চেমৰ ষ্টুডেণ্ট 6 চেমত বেক আছিলে বা 6 চেমৰ ৰেগুলাৰৰ ফৰ্ম ফিল আপ বৰ্তমান ষ্টাৰ্ট হ'বহি, কিন্তু ইয়াতে কথা হ'ল কি, তোমালোকৰ যোনটো অপশ্যন, সেই অপশ্যনটো এতিয়ালৈকে অহা নাই 6 চেমৰ ৰেগুলাৰৰ ফৰ্ম ফিল আপৰ। সেইটো কথা আগতে কৈ দিলোঁ যে তোমালোকৰ একচুৱেলি অপশ্যনটো অহা নাই। তোমালোকে ৱেইট কৰা, 7 তাৰিখৰ পৰা যদিও ষ্টাৰ্ট হোৱাৰ কথা, কিন্তু তোমালোকৰ অকল ৰিটেষ্টৰ অপশ্যনটোহে আহিছে। যদি তোমাৰ 6 চেমত ৰিটেষ্ট আছে সেইটো অপশ্যন আহিছে, বা যদি ফাৰ্ষ্ট চেমত ৰিটেষ্ট আছে সেইটো অপশ্যন আহিছে, কিন্তু 6 চেমৰ ৰেগুলাৰৰ যোনটো ফৰ্ম ফিল আপৰ অপশ্যন সেইটো এতিয়ালৈকে অহা নাই। তো মই কালি তোমালোকক দেখুৱাইছিলোঁ জাষ্ট ফৰ্ম ফিল আপখিনি কেনেকৈ কৰিবা সেইখিনি দেখুৱাইছোঁ। তো আজি দেখুৱাম পে'মেণ্টখিনি কেনেকৈ কৰিবা। তো SCT আছাম মাৰি তুমি ভিজিট কৰিবা, সেই আগৰ দৰে জাষ্ট তুমি লগ ইন কৰিব লাগিব। তো ইয়াতে মাৰিবা, মাৰাৰ পিছত লগ ইন কৰিব লাগিব। মই চিম্পলি ছাবমিট মাৰি দিলোঁ, এপ্লিকেশ্যন নাম্বাৰ আৰু তোমাৰ যোনটো পাছৱৰ্ড আছিলে পাছৱৰ্ড মাৰি, তো পাছৱৰ্ড মাৰাৰ পিছত এনেকুৱা হৈ গ'ল। কিন্তু তোমালোকৰ যাৰ পাছৱৰ্ড পাহৰিছা কলেজত কণ্টেক্ট কৰা, তোমালোকক পাছৱৰ্ড ৰিকভাৰী কৰি দিব, বৰ্তমান নিজে ফৰগেট পাছৱৰ্ড মাৰিব নোৱাৰি। তেনেকৈ মোৰ খোল খাই গ'ল, যিহেতু মই কালি ফৰ্ম ফিল আপখিনি কৰিছিলোঁ। সেইকাৰণে ইয়াতে চোৱা, ৰিটেষ্ট এক্সাম পে'মেণ্ট পেণ্ডিং, ইয়াতে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰিটেষ্ট এইটো একচুৱেলি। তো মই মোবাইলটো ডেস্কটপ মোড কৰি লওঁ, তেতিয়া এইখিনি ভালকৈ দেখা যাব। তো তোমালোকে যদি কৰিছা, হয়তো তোমালোকৰ কিছুমানৰ পেণ্ডিং দেখুৱাইছে, কিছুমানে হয়তো তোমালোকে ৰিটেষ্টৰ ফৰ্ম ফিল আপ কৰাই নাই। যদি কৰা নাই কেনেকৈ কৰিবা থুলমূলকৈ এবাৰ কৈ দিছোঁ। এনেকৈ তুমি SCT আছামত আহি লগ ইন কৰিব লাগিব, তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড মাৰাৰ পিছত এনেকুৱা আহি যাব যে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰিটেষ্ট বুলি। ইয়াতে ক্লিক কৰিবা, ক্লিক কৰাৰ পিছত এটা ফৰ্ম খোল খাব, তাতে গোটেইখিনি ডিটেইলছ তোমাৰ দিয়া থাকিব। জাষ্ট জেণ্ডাৰটো চিলেক্ট কৰিবা, মেল ফিমেল। তাৰপিছত তলত তোমাৰ শ্ব' কৰিব, যদি যোনটো ছাবজেক্টত তোমাৰ বেক আছে সেই ছাবজেক্টটো তোমাৰ শ্ব' কৰিব, জাষ্ট টিক মাৰ্ক লগাই দিবা। টিক মাৰ্ক লগাই দিয়াৰ পিছত তলত তোমাৰ নাম আৰু য'ত আছা সেই ঠাইটোৰ নাম পেলাইছত ঠাইত লিখি দিবা, লিখি তুমি ছাবমিট কৰিবা। ছাবমিট কৰাৰ পিছত তোমাৰ এনেকুৱা আহিব, এনেকুৱা নাহে, দেখুৱাইছোঁ কেনেকুৱা আহিব, ৰিটেষ্ট পেণ্ডিং। কিন্তু সেইখিনি কৰিছা, দেন বৰ্তমান এনেকুৱা আহিব ৰিটেষ্ট পে'মেণ্ট পেণ্ডিং, বা তুমি কৰাই নাই, দেন ইয়াতে মাৰিবা। মাৰাৰ পিছত ইয়াতেও মাৰিব পাৰা, আকৌ এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতেও মাৰিব পাৰা, বা ৰেজিষ্ট্ৰেশ্যন ইয়াতে যে ৰিটেষ্ট এক্সাম পেণ্ডিং যে দেখাইছে পে'মেণ্ট পেণ্ডিং দেখাইছে, ইয়াতেও মাৰিব পাৰা। বা তুমি সেইখিনি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিলা, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তোমালোকৰ এনেকুৱা আহি যাব। তো এনেকুৱা আহিব, পে'মেণ্ট কৰিব আহিব। পেণ্ডিং থাকিলেও এনেকুৱা আহিব, বা প্ৰথমে কৰি আছা, কৰা শেষ হোৱাৰ পিছতো এনেকুৱা আহিব। কেনেকৈ পে'মেণ্ট কৰিবা, ইয়াতে পে' নাও যোনটো আছে পে' নাওত মাৰি দিবা। মই পে' নাওত মাৰি দিলোঁ। পে' নাও মাৰাৰ পিছত তোমাৰ পে'মেণ্ট কৰিব আহিব। পে'মেণ্ট কৰিব আহিলে ইয়াতে নিজৰ ডিটেইলছখিনি দিব লাগিব। তো তোমালোকে যেতিয়া প্ৰচিড মাৰিবা, প্ৰচিড মাৰাৰ পিছত এইটো যেতিয়া আহিব চিলেক্ট পে'মেণ্ট কেটেগৰী, ইয়াতে কি চিলেক্ট কৰিবা, ইয়াৰ পৰা কেইবাটাও অপশ্যন পাবা, কিন্তু ইয়াতে তোমালোকে চিলেক্ট কৰিব লাগিব যে এক্সামিনেশ্যন ফি। ইয়াতে দেখুৱাই দিছোঁ মই যে ৰিটেষ্ট বেক ফি যোনটো আছে সেইটো মাৰিবা। ৰিটেষ্ট এক্সামিনেশ্যন ফি বোলা এটা আছে, সেইটো নহয়, ৰিটেষ্ট বেক ফি ব্ৰেকেটত বেক, সেইটো মাৰিবা। মাৰাৰ পিছত তলত তোমালোকৰ নিজৰ ডিটেইলছখিনি এটা দিব আহিব, ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, নেম, ইনষ্টিটিউট নেম, ব্ৰাঞ্চ, তাৰপিছত নেম অফ ৰিটেষ্ট, তাৰপিছত মোবাইল নম্বৰ, এমাউণ্টটো তোমালোকে ফিল আপ কৰিব নালাগে, কেইটাত বেক আছে মাৰি দিলে ইয়াতে ডাইৰেক্ট অট'মেটিকেলি আহি যাব। তো মই এইখিনি ফিল আপ কৰি লওঁ, তাৰপিছত তোমালোকক দেখুৱাই আছোঁ কেনেকৈ সেই পে'মেণ্টখিনি কৰি দিবা। কৰাৰ পিছত তাৰপিছত আকৌ পে'মেণ্ট ৰিচিপ্টটো কেনেকৈ আপলোড কৰিবা। তো মই পে'মেণ্ট কৰিম পে'টিএম দি, তোমালোকে গুগল পে', ফোনপে', পে'টিএম বা ATM যিকোনো প্ৰকাৰে পে'মেণ্টটো কৰিব পাৰা। তো মই ডিটেইলছখিনি ফিল আপ কৰি ল'লোঁ। ইয়াতে ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত নেম, ইনষ্টিটিউট নেম, ব্ৰাঞ্চ, কেইটা ছাবজেক্টত বেক আছে সেইটো, মোবাইল নম্বৰ, এমাউণ্টটো ফিল আপ কৰিলোঁ। এটা ছাবজেক্টত বেক থাকিলে 200 টকা, যদি দুটাত আছে দেন 400 টকা হ'ব। তাৰপিছত ৰিমাৰ্কত একো লিখিব নালাগে। তাৰপিছত তলত যে লিখিবা নিজৰ ডিটেইলছ, অৰ্থাৎ যাৰ পৰা পে'মেণ্ট কৰি আছা তাৰ ডিটেইলছ। এতিয়া তুমি নিজে যদি কৰি আছা পে'টিএম, গুগল পে' দি, দেন তোমাৰ হ'ব, বেলেগৰ পৰা কৰিলে বেলেগৰ হ'ব। তো মই নিজে কৰি আছোঁ, মই পে'টিএম দি কৰি দিম, সেইকাৰণে মোৰ নামটো বহুৱাই দিলোঁ, মোৰ মোবাইল নম্বৰ, তাৰপিছত মোৰ ডেট অফ বাৰ্থ ইয়াতে চিলেক্ট কৰিব লাগিব। তো তোমালোকে যাৰ কৰি আছা তাৰে দিলে হৈ যাব। এনেকৈ দিয়াৰ পিছত ছাবমিট কৰিব লাগিব। তো তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি, সেইখিনি অলপ মন কৰিবলগীয়া। হয়তো বহুতৰ কি হ'ব, তোমাৰ সেই ফৰ্ম ফিল আপ যে কৰিলা বা তুমি পে'মেণ্ট যে কৰিলা, সেই পে'মেণ্টৰ ডিটেইলছখিনি কি হয় তোমাৰ PDF-ত ডাউনলোড নহয়, কেনেকৈ কৰিবা সেইখিনি দেখুৱাই দিম। তো এইখিনি কৰাৰ পিছত মই ছাবমিট মাৰি দিলোঁ। তো ছাবমিট হৈ গ'ল। ছাবমিট হোৱাৰ পিছত চোৱা, এনেকুৱা এবাৰ তোমাৰ ৰিভিউ হ'ব, এইখিনি ঠিকে আছে নে নাই। তো মই ধৰি ল'লোঁ ঠিকে আছে। তো এতিয়া ফাইনেল কনফাৰ্ম কৰি দিম। তো মই কনফাৰ্ম মাৰি দিলোঁ। মাৰাৰ পিছত ইয়াতে তোমাৰ কেইটামান অপশ্যন আহিব, ষ্টেট বেংক অফ ইণ্ডিয়া, ক'ৰ পৰা তুমি পে'মেণ্ট কৰিব বিচাৰা। মই যিহেতু তোমাৰ UPI কৰিম, অৰ্থাৎ মই এইটো চোৱা UPI, সেই UPI দি কৰিলে ফোনপে', গুগল পে', পে'টিএম যি বিচাৰা তাৰ পৰাই কৰিব পাৰিবা। তো মই পে'টিএম বা গুগল পে' সেইবোৰ দি কৰিম, মই পে'টিএম দি কৰিম, সেইকাৰণে ইয়াতে মাৰি দিম। ক্লিক হিয়াৰ মাৰি দিলোঁ। মাৰাৰ পিছত
ইয়াতে তোমাৰ এমাউণ্টটো আহিছে ইয়াতে তোমাৰ ভাৰ্চুৱেল আইডি বহাই দিব লাগিব ভাৰ্চুৱেল আইডি মানে কি যোনটো তোমাৰ ইউপিআই এড্ৰেছ বুলিও ক'ব পাৰোঁ সেইটো বহুৱাই দিব লাগিব বহুৱাৰ পিছত ছাবমিট মাৰিব লাগিব ছাবমিট মাৰাৰ পিছত তোমাৰ মেছেজ আহি যাব সেই গুগল পে' বা ফোনপে' য'ৰ পৰা কৰি আছা তাতে তোমাৰ ৰিকুৱেষ্ট এটা আহিব যে 200 টকা এটা পে'মেণ্ট কৰিব আহিছে তো ইয়াতে চোৱা মোৰ টাইম উঠি গৈছে তো মই এতিয়া পে'মেণ্টটো কৰি দিম গুগল পে' বা ফোনপে' য'ত পৰা কৰি আছা মই পে'টিএমৰ পৰা কৰি আছোঁ পে'টিএমত গুচি যাম তাতে হয়তো ৰিকুৱেষ্ট এটা আহিছে মই সেইটো জাষ্ট একচেপ্ট কৰি পে'মেণ্টটো কৰি দিম ইয়াতে ছাকচেছফুল হৈ যাব তো মই ভাৰ্চুৱেল যোনটো আইডি সেইটো বহুৱাই বা ইউপিআই আইডি বহুৱাই বা ট্ৰাই কৰিলোঁ সেইটো কাটি যায় বা সিমান এটা ভাল নহ'ব কিছুমান মোবাইলত নটিফিকেশ্যন নাহে মোৰ মোবাইলতো নটিফিকেশ্যন অহা নাই তো সেইকাৰণে মই কিউ আৰ কোড পে'মেণ্ট কৰিম চোৱা কিউ আৰ কোড যেতিয়া মাৰিম এইটো বিপিআই এইটো মাৰিব নালাগে তলত কিউ আৰ কোডটো যেতিয়া অপশ্যনটো আহিব তাতে তুমি ক্লিক কৰাৰ লগে লগে এনেকুৱা কিউ আৰ কোড আহি যাব তো কিউ আৰ কোড আহিলে জাষ্ট তুমি এইটো বেলেগ মোবাইল দি মই স্কেন কৰি আছোঁ বা লেপটপত আহিলে নিজৰ মোবাইল দি স্কেন কৰিবা তো মোৰ স্কেন হৈ গ'ল তো স্কেন হৈ গ'ল মই এতিয়া বেলেগ মোবাইল দি জাষ্ট পে'মেণ্ট মাৰি দি আছোঁ তো আপোনালোকে অলপ ৱেইট কৰক সেইখিনি দেখা পাব যে পে'মেণ্ট কৰাৰ পিছত কি দেখুৱায় তো পে'মেণ্ট মই মাৰি আছোঁ তো মোৰ পে'মেণ্ট ছাকচেছফুল হৈ গ'ল চাওক লগালগ এইটো আপুনি সেইটো ৰিফ্ৰেছ হৈ গৈছে পে'মেণ্ট ডান বুলি আহিছে পে'মেণ্ট ডান ছাকচেছফুলি এনেকুৱা মেছেজ আহি গৈছে তো আপোনালোকে যেতিয়া বেলেগ মোবাইল দি কিউ আৰ কোড দি বা লেপটপত কৰি নিজৰ মোবাইল দি কিউ আৰ কোড স্কেন কৰিব সেইটোৱে ভাল হ'ব এনেকুৱা অহাৰ পিছত তলত চাওক ইয়াতে আহিছে ক্লিক হিয়াৰ টু ভিউ আৰু ডাউনলোড ই ৰিচিপ্টটো ইয়াতে মাৰি দিব ইয়াতে মাৰাৰ পিছত হয়তো বহুতৰ তলত মোৰো চাগে অহা নাই প্ৰিণ্ট অপশ্যনটো নাহিব পাৰে তো মোৰ আহিছে এই প্ৰিণ্ট অপশ্যন যদি নাহে কি কৰিব এই ওপৰত যে ইয়াতে যোনটো দেখা পাইছে ইয়াতে মাৰিব ইয়াতে মাৰাৰ পিছত চাওক শ্বেয়াৰ যোনটো আছে শ্বেয়াৰ মাৰিব শ্বেয়াৰ মাৰাৰ পিছত তলত বা আপোনাৰ এনেকুৱা আহিব প্ৰিণ্ট এই প্ৰিণ্টটো মাৰি দিব তথাপিও আপোনাৰ হৈ যাব এই তলত যদি প্ৰিণ্ট লিখাটো নাথাকে সেই ওপৰত 3 ডটত মাৰিব প্ৰিণ্ট অপশ্যন এটা আহিব সেই প্ৰিণ্ট অপশ্যন মাৰিলে আপোনাৰ সেইটো পে'মেণ্ট হৈ যাব তো মোৰ যিটো এইটো পে'মেণ্ট হৈ গ'ল এই পে'মেণ্টটো হোৱাৰ পিছত এতিয়া এই ৰিচিপ্টটোৱে আকৌ ডাউনলোড কৰা হ'ল তো ডাউনলোড কৰাৰ পিছত এইটো কি কৰিব লাগিব আপুনি এই ৰিচিপ্টটো আপলোড কৰিব লাগিব সেই ৱেবছাইটত তো মই আপলোড কৰি দিম তো এইখিনি কেনেকৈ কৰিব ৱেইট কৰক সেইখিনি দেখুৱাই আছোঁ আপোনাৰ যেতিয়া পে'মেণ্ট কৰা হৈ যাব পে'মেণ্ট কৰাৰ পিছতো কিন্তু এনেকুৱা অপশ্যন আহিব আকৌ পে' নাও বুলি আহিছে কিন্তু সেইটো নহয় পে'মেণ্ট হৈছে মানে এতিয়া আপলোড কৰিব লাগিব জাষ্ট আপুনি ইয়াতে চুজ ফাইলত মাৰি পে'মেণ্টটো আপলোড কৰি দিব ৱেইট কৰক মই পে'মেণ্টটো আপলোড কৰি দি আছোঁ পে'মেণ্ট ৰিচিপ্টটো আপলোড কৰি ছাবমিট বা ইয়াতে আপলোড মাৰি দিলে আপোনাৰ পে'মেণ্ট ডান বুলি দেখুৱাই দিব তো অলপ ৱেইট কৰক মই এইটো আপলোড তো মই ফাইলৰ পৰা এই ফাইলটো আপলোড ইয়াতে চুজ ফাইলত মাৰি আপলোড কৰিলোঁ তাৰপিছত ট্ৰানজেকশ্যন আইডিটো ইয়াতে বহুৱাই দিলোঁ ইয়াতে জাষ্ট আপলোড মাৰি দিম তো আপলোড মাৰি দিলোঁ আৰু চিয়'ৰ য়েছ চিয়'ৰ মাৰাৰ পিছত এনেকৈ আপলোড হ'ব আপোনালোকে আপলোড কৰক আপলোড কৰাৰ পিছত ইয়াতে চাওক এই এতিয়াহে মোৰ যোনটো মেইন ফৰ্ম ফিল আপ সেইটো হ'ল ইয়াৰ আগত কিন্তু যোনখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা যোনটো ফৰ্ম আহে অকল জেণ্ডাৰটো ছিলেক্ট কৰি ডেট আৰু প্লেচ বা ডেটটো নহয় প্লেচ আৰু নামটো বহুৱাই আমি ছাবমিট মাৰি দিওঁ তাৰপিছত পে'মেণ্ট কৰিব আহে এতিয়াহে মেইন এইটো ফৰ্ম এইটো এনেকুৱা আহিব এইখনহে তুমি কলেজত জমা দিব লাগিব বা যোনটো আমি পে'মেণ্ট কৰিলোঁ পে'মেণ্ট ৰিচিপ্টটো তো এইখিনি মাৰাৰ পিছত নিজৰ ডিটেইলছখিনি আগৰ ডিটেইলছখিনি ডাইৰেক্ট আহি গৈছে নিজে একো বহুৱাবলগীয়া একো নায়েই ডাইৰেক্ট ইয়াতে শ্ব' কৰিছে যোনটো আমি পে'মেণ্ট কৰিলোঁ কি ছাবজেক্টৰ কাৰণে এতিয়া নাম প্লেচ গোটেইখিনি আগৰ পৰাই আহি গৈছে এতিয়া জাষ্ট প্ৰিণ্ট ৰিভিউ ইয়াতে প্ৰিণ্ট মাৰি দিম প্ৰিণ্ট মাৰিলে এইটো হ'ল তোমাৰ ফৰ্ম ফিল আপৰ ডিটেইলছ এইটো কলেজত জমা দিব লাগিব তো এইটো হ'ল চাওক ইয়াতে আহিছে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ৰিটেষ্ট জুন 2022 আহি গ'ল তো তাৰপিছত ইয়াতে ক্লিক হিয়াৰ টু প্ৰিণ্ট ইয়াতে প্ৰিণ্ট মাৰি তুমি PDF বনাই নিজৰ মোবাইলত থৈ দিয়া বা তুমি এক কাম কৰিবা পিছত এইটো কম্পিউটাৰৰ দোকানত গৈ প্ৰিণ্ট আউট কৰি আৰু পে'মেণ্টৰ যোনটো ৰিচিপ্ট ওলাল সেই দুটা একেলগে কলেজত জমা দিব লাগিব তো নিশ্চয় তোমালোকে বুজি পাইছা তথাপি আৰু এবাৰ লগ ইন কৰি আপোনালোকক দেখুৱাই দিওঁ এতিয়া কি দেখুৱাই আছে সেইখিনি দেখুৱাই দিওঁ অলপ ৱেইট কৰক তো চাওক মই এগাইন যেতিয়া লগ ইন কৰিলোঁ লগ ইন কৰাৰ পিছত এনেকুৱা আহিছে এক্সামিনেশ্যন ৰেজিষ্ট্ৰেশ্যন ইয়াতে ৰিটেষ্ট এক্সাম পে'মেণ্ট আপলোড হৈ গ'ল পে'মেণ্ট উইল বি কনফাৰ্ম আফটাৰ 10 days অফ দি পে'মেণ্ট তো 10 দিনমান সময় লাগিব এইটো ছাকচেছফুল হওঁতে কেইদিনমান পিছত মেছেজ পাব ইয়াতে ছাকচেছফুল হৈ গৈছে ইয়াতে এইখিনি ছাকচেছফুল বুলি দেখুৱাব যে পে'মেণ্ট ডান বুলি তো পে'মেণ্ট ৰিকুৱেষ্টৰ যিখিনি সেইখিনি আপলোড হৈ গৈছে তো নিশ্চয় আপোনালোকে গম পালে তো এনেদৰে আপোনালোকে ৰিটেষ্টৰ ফৰ্ম ফিল আপ কৰক বা ৰেগুলাৰৰ ফৰ্ম ফিল আপ কৰক চেম প্ৰচেছ এনেকৈ পে'মেণ্ট কৰিব লাগিব কিন্তু ৰেগুলাৰৰ সেই অপশ্যনটো এতিয়ালৈকে অহা নাই নিশ্চয় আহি যাব আপোনালোকে চেক কৰি থাকিব তো এতিয়ালৈ ইমানে থেংক ইউ